এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰত্যেক দিনৰ গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰি দিব। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে বৰ অসমৰ নামত বৰ বাংলাদেশ বনাব বিচাৰিছে গৌৰৱ গগৈয়ে। অসমৰ মানুহে গৌৰৱ গগৈৰ কথা বেয়া পায়। ৰেজাউলক গতিয়াই উলিয়াই দিব লাগে কংগ্ৰেছৰ পৰা। গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মাঘৰ উৰুকাৰ দিনাই এটা গুৰুত্বপূৰ্ণ খবৰ। হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰত বুলবুলি চৰাইৰ খেল বাতিল। মাঘৰ দুমাহীত মন্দিৰৰ বাকৰিত অনুষ্ঠিত হ'বলগীয়া আছিল খেলখন। উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ সন্মান জনাই এই সিদ্ধান্ত খেল পৰিচালনা সমিতিয়ে। আগন্তুক 48 ঘণ্টাৰ ভিতৰত ৰেজাউল কৰিমক গ্ৰেপ্তাৰৰ দাবী। অন্যথা শিৱসাগৰৰ লগতে সমগ্ৰ উজনি অসম বন্ধ সংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চুলিহাৰ। বিশ্ব দৰবাৰত জিলিকিব বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ব বাগৰুম্বা। ইয়াৰ বাবে সৰুসজাই ষ্টেডিয়ামত পূৰ্ণদমে চলিছে আখৰা। ৰেজাউল কৰিম চৰকাৰে বৰ অসমৰ কথা কৈছে বুলি এতিয়া তেওঁ কৈছে। কথাটো হৈছে বাংলাদেশী মূলৰ মানুহ এজনে বৰ অসমৰ কথা ক'ব নেকি? ইয়াত বৰ অসমৰ কথা খিলঞ্জীয়া ভূমিপুত্ৰই ক'ব। ৰেজাউল কৰিম চৰকাৰে কিয় বৰ অসমৰ কথা ক'ব? কথা বতৰাবোৰ তাত। এতিয়া তেওঁ কৈছে মই ক্ষমা খুজিছোঁ। তাত ক্ষমা খুজিলে নহ'ব, ইয়াত ক্ষমা খুজিব লাগিব। নহ'লে উজনি অসম অচল কৰি দিয়া হ'ব, উজনি অসম বন্ধ ঘোষণা কৰা হ'ব। সময়সীমা বান্ধি দিছোঁ, 48 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিব লাগিব, নহ'লে শিৱসাগৰ বন্ধ দিয়া হ'ব। তাৰপিছত ক্ৰমান্বয়ে উজনি অসম বন্ধ দিয়া হ'ব। যিহেতু বিহু আহি আছে, বিহুৰ পিছতে ইয়াৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। ধুবুৰী তিনিচুকীয়া বনিব, ধুবুৰী শিৱসাগৰ বনিব, সেইখন বৰ অসম হ'ব নে বৰ বাংলাদেশ হ'ব? তাৰমানে তেওঁ বৰ অসমৰ নামত বৰ বাংলাদেশ বনাব খুজিছে। ৰেজাউল কৰিমে যদি এইবিলাক কথা উইথড্ৰ নকৰে তেতিয়াহ'লে ময়ে ব্যৱস্থা ল'ব লাগিব। মানুহে গৌৰৱ গগৈক যে বেয়া পায় এইটো কথাৰ কাৰণে বেয়া পায়, কাৰণ তেওঁৰ ছফ্ট কৰ্ণাৰটো সদায় মিয়া মুছলিমৰ লগতে আছে, আমাৰ অসমীয়া মানুহৰ লগত নাই। মই আশা কৰিম কংগ্ৰেছৰ বাকী মানুহবিলাকে ৰেজাউল কৰিমক গতিয়াই উলিয়াই দিব কংগ্ৰেছৰ পৰা। কি শিৱসাগৰক তেওঁ ধুবুৰী বনাব খুজিছে? এই বক্তব্যটো আচলতে এখন বৰ অসম গঢ়াৰ কথা কৈছিলোঁ, সমন্বয়ৰ কথা কৈছিলোঁ, মিলাপ্ৰীতিৰ কথা কৈছিলোঁ। তাতে এটা লাইন আছিলে, তাতে এটা কথা কোৱা হৈছিলে যে শিৱসাগৰৰ উন্নয়ন ধুবুৰীত হ'ব লাগিব আৰু একেধৰণে শিৱসাগৰৰ ধুবুৰী শিৱসাগৰ হ'ব লাগিব। এই কথাটোত আচলতে বহুতেই আপত্তি কৰিছে, বহুতে বিভিন্ন ধৰণৰ কৰিছে। কিন্তু এই কথাটো কোৱাৰ মোৰ লক্ষ্য আৰু উদ্দেশ্য এইটোৱে আছিলে যে আমি সকলোৱে মিলাপ্ৰীতিৰে সমন্বয়েৰে উন্নয়নেৰে আমি অসমখন আগুৱাই লৈ যাব লাগে। তাত আচলতে মই শিৱসাগৰটো ধুবুৰী বনাই দিব লাগে, ধুবুৰীটো শিৱসাগৰ বনাই দিব লাগে, ধুবুৰীৰ মানুহ শিৱসাগৰত যাব লাগে, তেনেকুৱা লক্ষ্য আৰু উদ্দেশ্যৰে মই কথাটো কোৱা নাছিলোঁ। গতিকে এই ক্ষেত্ৰত যদি অসমবাসী ৰাইজে বা শিৱসাগৰবাসী ৰাইজে বা যোৰহাট হওক যোনেই নহওক, যিসকলে দুখ পাইছে, আচলতে মনত দুখ পাইছে, যে যিহেতু মোৰ কোৱাৰ লক্ষ্যটো আছিল, উদ্দেশ্যটো আছিল এটা সমন্বয় কৰাৰ, আৰু মই সেই উদ্দেশ্যৰেই কৈছিলোঁ। মই তেনেকুৱা কোনো মনোবৃত্তি লৈ পেলাই এই কথাটো কোৱা নাছিলোঁ। তথাপিও যদি কোনোবাই মনত দুখ পাইছে, মনত আঘাত পাইছে, গতিকে মই মোৰ বক্তব্যৰ সেই লাইনটো মই উদ্ধৃত কৰিছোঁ আৰু মই সকলোৰে ওচৰত দুখ প্ৰকাশ কৰিছোঁ, মানে ক্ষমা বিচাৰিছোঁ, যাতে এই বস্তুটো লৈ আৰু আপোনালোকে ধৰি নাথাকে।